হয়, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুলিচ প্ৰশাসনৰ কাম আজি আমি নিজে কৰিবলগীয়া হৈছে, সেইটো কাৰণে আমি নিজে ইয়াত ওলাই আহিছোঁ। আৰু চাওক, এটা কথা দেই, অপ্ৰিয় হ'লেও সত্য কথা, আপোনালোকে এই নিউজটো বজাব কিন্তু একদম আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। কথাটো এইটোৱে, অগণতান্ত্ৰিক পৰিস্থিতি আপুনি কৰি দিয়ক, গণতন্ত্ৰই আপোনাৰ ভৰিৰ ওচৰত দৌৰি আহিব। এই শব্দটো বজাই দিবচোন। অগণতান্ত্ৰিক আপুনি কৰি দিয়ক, গণতন্ত্ৰ বোলা বস্তুটো কৰবাত যদি লুকাই থাকে সি দৌৰি আহিব, যেনেকুৱা প্ৰশাসনে আমাৰ ওচৰত দৌৰি আহিছে। আমিতো অগণতান্ত্ৰিক কৰি আছো না, ৰোড ব্লকেট কৰি মেলি পেলাই, কিন্তু প্ৰশাসনে দৌৰি আহিছে নে নাই কওকচোন বাৰু। এতিয়া আকৌ ন্যায় দিবলৈ ওলাইছে, কিন্তু গণতান্ত্ৰিক হিচাপত যেতিয়া নেকি আমি স্মাৰক পত্ৰ দিছিলো, যেতিয়া নেকি আমি অভিযোগ দিলো, তেতিয়া কিন্তু তেওঁলোকে ভালদৰে গ্ৰহণ কৰা নাছিলে। মাতৃক পিতৃক তেওঁলোকে বেয়া আচলতে ব্যৱহাৰ কৰিছিলে। তোমালোকে কেছ দিলে সেইদৰে লিখিলে নহব, আমি লিখাৰ দৰে হ'ব বুলি মেলি পেলাই কৈছে। এতিয়া সেইটোৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ একদম চিধা চিধিকে এটা কাগজ লিখিছো, CID তদন্ত দিব লাগিব। এইবিলাকৰ দৰে কাম নহব, CID তদন্ত দিব লাগিব আৰু ৰাজ কালিন্দীৰ মৃতদেহটো উলিয়াই দিব লাগিব। আৰু বাকী যি নেকি 3জন আছে, পংকজ পাছী, লীলাধৰ চাহ আৰু এজন আছে কিবা মৌচম হাজাম, আৰু কেইবাজনো ওলাব, তেওঁলোকক যদি 3rd ডিগ্ৰী দি দিয়ে। 3rd ডিগ্ৰীটো বন্ধ কৰি থৈছেতো এতিয়া, এইটো যদি দি দিয়ে গোটেইখিনি ওলাই পৰিব। ইমান কষ্ট কৰিবৰ কাৰণে নালাগে, গম পাইছে নে নাই। ৰাতি তেওঁলোকক ফুৰাব আনিব লাগে, আকৌ ফুৰুৱাচলত 2টা এটা এনকাউণ্টাৰ হলেহে ভাল লাগে, গম পাইছে নে নাই। যেনেকুৱা চলি আছে এনকাউণ্টাৰ, পলাইছিলে বুলি ক'লে হ'ল, আৰু আমি শিকাই দিব লাগে নেকি? এইটো পুলিচ প্ৰশাসনে ভালকে জানে, গোটেইখিনি ওলাই যাব না, গোটেইখিনি আনিছিলো পলাইছিলে বুলি ক'লে হ'ল। কোনো সম্ভেদ পোৱা নাই। আজি 7টা দিন হ'ল, 7টা দিন আছে আচলতে পাৰ হৈ গ'ল। আজি কিন্তু দুখৰ বিষয়, আজি খ ৰাইজে নিজে বাগিচা বন্ধ কৰি মেলি পেলাই ইয়ালৈকে আহিবলগীয়া হৈছে। লগতে এটা কথা কওঁ যে BNSৰ অধীনত যিবিলাক ধাৰা আছে, ফাঁচীৰ ধাৰা বা নন বেলেবল ৱাৰেণ্ট, সেইবিলাক যাতে তাত ৰুজু কৰা হয়। আৰু সেই কথাটো আমি কৈছো, কাৰণ তেওঁলোকে GD ৰিপৰ্টত অকল নিৰুদ্দেশ হৈছে বুলি মেলি পেলাই তেওঁলোকে লিখি কৰি পেলাই পঠিয়াই দিব, যাতে তেওঁলোকে জামিন পায়। কাৰণ GDৰ কোনো ধাৰা নাথাকে নহয়, তেওঁলোকে আমাক বুৰ্বক বুলি মেলি পেলাই ভাবিছে। সেইটো যদি কৰে, তেওঁলোকে কোৰ্টত গৈ মেলি পেলাই ফুলিবিলাক খুলি আহিব লাগিব। 1 ষ্টাৰ, 2 ষ্টাৰ, 3 ষ্টাৰ আৰু কিবা কিবি ষ্টাৰ আছে নহয়, এইবিলাক চব খুলি আহিব লাগিব। কাৰণ আমি হাইকোৰ্টলৈ দৌৰি দিম এইটো কাৰণে। আৰু জানো আমি কাক নচুৱাব লাগে, আমাৰ ৰাইজক নচুৱাব, আমি কিন্তু নচুৱাই দিম। আমি গোটেইখিনি ৰাইজ একত্ৰিত হৈ আছো। ৰাজ কালিন্দীৰ আমাক মৃতদেহ লাগে, আৰু সেই হত্যাকাৰীসকলক অতি শীঘ্ৰে মানে জামিন নোপোৱাকে তেনেকুৱা ধৰণৰ কিন্তু তদন্ত চলিব লাগিব, নহলে ইয়াতকৈ ভয়ানক হ'ব। আৰু আজি যদি আমি কোনো সঠিক ৰিজাল্ট নাপাওঁ, অহাকালি গোলাঘাট জিলা বন্ধ। গোলাঘাট জিলাৰ বাগান যিমান আছে সব বন্ধ হৈ যাব। চিধা চিধি কথা, সব বাগানৰ মানুহ আহিব, তেতিয়া গোলাঘাট প্ৰশাসনে ৰখাব নোৱাৰিব, অসমৰ প্ৰশাসনে ৰখাব নোৱাৰিব। এইটো কথাটো আপোনালোকৰ ওচৰত স্পষ্ট কৰি দিলো। চাওক, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছো। আজি 7 দিন হ'ল এটা ডেড বডি বিচাৰি উলিয়াব পৰা নাই আৰক্ষী প্ৰশাসনে। তো আৰক্ষী প্ৰশাসন একেবাৰে ব্যৰ্থ। অসম আৰক্ষীয়ে যদি অসমৰ মানুহে আমেৰিকাত কি কৰিছে গম পায়, অসমৰ মানুহে বাংলাদেশত কি কৰিছে গম পায়, অসম আৰক্ষী ইমান দুৰ্বলতা এটা ডেড বডি বিচাৰি উলিয়াব পৰা নাই 7 দিনে। অসম আৰক্ষী একেবাৰে দুৰ্বলতা। আৰু ইয়াত যিজন IC আছে, তেখেতো এক ধুৰন্ধৰ ঠগবাজি আৰু দালালি, টকাৰ বিনিময়ত তেখেতে কাম কৰি আছে। আৰু মোৰতো সন্দেহ, বাৰু ঠিক আছে, তেওঁ চাকৰি কৰিছে মানি লৈছো, কাম কৰিছে মানি লৈছো, কিন্তু তেখেতে টকা দিহে চাকৰি লৈছে, নহ'লে ইমান দিন এটা ডেড বডি বিচাৰি উলিয়াব পাৰিলে। এতিয়া পঢ়ি শুনি চাকৰি লোৱা নাই। ইয়াৰ পৰা অতি সোনকালে তেখেতক ইয়াৰ পৰা পঠিয়াব লাগে, তেখেতক চাকৰি বৰখাস্ত হ'ব লাগে, নহ'লে ব্যৱস্থা বেলেগ হ'ব। আৰু অতি সোনকালে যদি আমি 2 দিন সময় দিছোঁ, আৰু যদি ডেড বডি উলিয়াই দিব নোৱাৰে, কাইলৈ সমগ্ৰ গোলাঘাট জিলা বন্ধ হ'ব। তাৰপিছতে যদি আমি একো উমঘাম নাপাওঁ, সমগ্ৰ অসম বন্ধ হ'ব। এইটো কিন্তু ইয়াৰ পৰাই জনাই থলো। চাওক, ইয়াৰ উত্তৰ পাম কেনেকৈ? চৰকাৰখনে নিজৰ বস্তু কিবা উলিয়াব লগা হ'লে তেওঁলোকতো নিজৰ ব্যৱস্থা কৰি লয়। 1000 ফুট তলত থাকিলেও কিবা এটা উলিয়াবলৈ ব্যৱস্থা কৰিব। কিন্তু এতিয়া আমাৰ সাধাৰণ এই ধনশিৰি নদীত পৰা এটা মৃতদেহ উলিয়াবলৈ সক্ষম হোৱা নাই। তাৰমানে তেওঁলোক কি নাকাম, মানে একদম নাকাম। আৰু এতিয়া আমি ইয়াত আন্দোলন কৰিবলৈ অহাৰ কাৰণে কিমান পুলিচ প্ৰশাসন আহি আমাৰ পাছত লগাই থলে। আমিতো শান্তি শৃংখলাৰে কৰি আছো। এই পুলিচ প্ৰশাসন ব্যৱস্থাটোক যদি নদীত লগালেহেঁতেন, নিশ্চয় আজি আমি 7 দিন কটাব লগা নহলহেঁতেন, আমি কেতিয়াবাই নিথৰতে পালোহেঁতেন। কিন্তু তেওঁলোকৰ ব্যৱস্থাত একদম পুৰা অপব্যৱহাৰ কৰে। সুব্যৱহাৰ কৰাহেঁতেন আমি আজি পৰ্যন্ত পাই গলোহেঁতেন। আৰু সম্পূৰ্ণ ব্যৰ্থ শব্দটোতো বেলেগেই, আৰু আমি আমাৰ ভাষাত বেলেগ কিবা এটাহে ক'ব লাগে। একদম নাকাম, মানে এইবিলাক একদম নাকাম মানুহ, ইহঁতৰ কোনো কাম নাই, অৰ্থহীন। হয়, আজি নিশ্চয় অকল মাত্ৰ হাউতলি চাহ বাগিচাৰ শ্ৰমিক নিজৰ মজুৰি ত্যাগ কৰি আহি আজি থানাহে ঘেৰাও কৰিছো। কালিলৈ গোলাঘাট হ'ব,
গোলাঘাটৰ পৰা উত্তৰ নাপাম সমগ্ৰ অসমৰ চাহ শ্ৰমিক ওলাই সমগ্ৰ অসম কঁপাই তুলিব এই ৰাজ কালিন্দীৰ কাৰণে। যি পৰ্যন্ত ৰাজ কালিন্দী নিথৰতে নাপাওঁ, যি কালিন্দী ৰাজ কালিন্দীৰ ন্যায় নাপাওঁ আৰু এই দোষী কেইজনক যদি কঠোৰতকৈ কঠোৰতম শাস্তি নিবিহে তেতিয়ালৈকে আমি এই আন্দোলন অব্যাহত ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।